হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। বৰ্তমান আমি সকলোৱে গম পাইছোঁ যে ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ চলি আছে আৰু যুদ্ধখনৰ বৰ্তমান অফিচিয়েলি সিজ ফায়াৰ হৈছে, মানে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। কিন্তু যদিও দুয়োপক্ষৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু আমেৰিকাই এই নিউজটো কনফাৰ্ম কৰিছে, ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি যাক বিশ্বৰ ১ নং নাগৰিক বুলি কোৱা হয় তেখেতে নিউজটো কনফাৰ্ম কৰিছে, তথাপিও কিন্তু যুদ্ধবিৰতি ঘোষণা কৰাৰ ৩ ঘণ্টাৰ ভিতৰতে পাকিস্তানে সিজ ফায়াৰ উলংঘা কৰিছে, অৰ্থাৎ তেওঁলোকে যুদ্ধৰ নিয়ম নামানি তেওঁলোকে পুনৰ কি কৰিছে, সীমান্তত গুলীবৰ্ষণ কৰিছে আৰু যাৰ উত্তৰ ভাৰতে ইতিমধ্যে দিছে আৰু ভৱিষ্যতে দি যাব বুলি কথা দিছে। কিন্তু লক্ষণীয় কথাটো হ'ল যে পাকিস্তানৰ নিচিনা এখন দেশে, যিখন এখন মানে ভিখাৰী দেশ বুলি ক'লে ভুল নহ'ব, তেনেকুৱা এখন দেশে ভাৰতৰ নিচিনা এখন দেশক, যিখন বৰ্তমান বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি, তেনেকুৱা এখন দেশক এনেকৈ সিজ ফায়াৰ উলংঘন কৰি পুনৰ গুলীবৰ্ষণ কৰা সাহস কেনেকৈ পালে? তাৰ আঁৰত আছে IMF প্ৰদান কৰা লোন। IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী অৰ্গেনাইজেশ্যনে পাকিস্তানক ৯ মে তাৰিখে $1 বিলিয়ন লোন দিছে, যাৰ ভাৰতীয় মূল্য হিচাপত হ'ব প্ৰায় ৮৫০০ কোটি টকা। আৰু সেইখিনি টকা আমি সকলোৱে নিশ্চয় জানো যে সেইখিনি টকা পাকিস্তানে ক'ত ব্যৱহাৰ কৰিব? সেইখিনি টকা পাকিস্তানে ব্যৱহাৰ কৰিব সন্ত্ৰাসবাদী কাৰ্যকলাপত আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধখন অফিচিয়েলি ডাঙৰকৈ মানে অপেনলি লাগক, নাইবা যুদ্ধখন চেগা চেগাকৈ চুৰৰ নিচিনাকৈ লাগক, তেওঁলোকে সেই টকাখিনি ভাৰতৰ এগেইনষ্টত ব্যৱহাৰ কৰিব আৰু এইটো কথা IMFে ভালকৈ জানে। এতিয়া আজি এই ভিডিঅ'ত মই উল্লেখ কৰিম যে IMF আচলতে কি বস্তু, IMFে কোনো এখন দেশক দিবলৈ টকাবিলাক ক'ৰ পৰা পায় আৰু IMFৰ টকাবিলাক দিয়াৰ ক্ষেত্ৰত কোনোবাই বাধা নিষেধ কৰিব পাৰে নেকি, বা কাৰ ইচ্ছামতে IMFে এখন দেশক টকা প্ৰদান কৰিব পাৰে, এই গোটেইখিনি কথা আলোচনা কৰিম। IMF হৈছে এটা ইণ্টাৰনেশ্যনেল মনিটাৰী অৰ্গেনাইজেশ্যন, যিটোৱে কি কৰে, কোনো দেশক যেতিয়া কোনো এখন দেশৰ আপৎকালীন অৱস্থাৰ সৃষ্টি হয়, দুৰ্যোগ আহি পৰে, টকা পইচাৰ নাটনি হয়, তেনেকুৱা দেশক টকাৰে কি কৰে, সহায় কৰে। কিন্তু সহায়টো তেওঁলোকে নিজৰ মতে কৰিব নোৱাৰে, তাত কি থাকিব লাগিব, বাকীবিলাক দেশৰ সন্মতি থাকিব লাগিব। আৰু বৰ্তমান সময়ত IMFত প্ৰায় 191 দেশ সদস্যভুক্ত হৈ আছে। আৰু এই IMFে সেই টকাবিলাক ক'ৰ পৰা পায়? ধৰা হ'ল আজি পাকিস্তানৰ দুৰ্যোগ এটা হৈছে, তেওঁলোকক IMFে টকা দিছে $1 বিলিয়ন, যাৰ ভাৰতীয় মূল্য ৮৫০০ কোটি টকা। এতিয়া সিমানখিনি টকা IMFে ক'ৰ পৰা পায়? সেই টকাটোৰ উৎস হ'ল এই যিবিলাক দেশ IMFৰ সদস্যভুক্ত হৈ আছে, সেই দেশবিলাকে IMFত টকা জমা কৰি থাকে। যেনেকৈ আমাৰ ছ'চাইটিবিলাক আছে বা আত্মসহায়ক গোট আছে, যিবিলাকৰ সদস্যবিলাকে মাহে মাহে টকা জমা কৰি থাকে, ঠিক তেনেকৈ IMFৰ সদস্যভুক্ত 191খন দেশে IMFৰ ফাণ্ডত টকা জমা কৰি থাকে। আৰু যেতিয়া কোনো এখন দেশৰ বিপদ আহি পৰে, টকাৰ নাটনি হয়, তেতিয়া সকলোবিলাক দেশৰ সন্মতিক্ৰমে কি কৰে, বা মেজৰিটিৰ সন্মতিক্ৰমে IMFে সেই দেশখনক সহায় কৰে। এতিয়া প্ৰশ্ন হয় যে ভাৰতৰ ইমান বিৰোধিতা সত্ত্বেও IMFৰ পৰা পাকিস্তানে কেনেকৈ লোন পালে? ইয়াৰ উত্তৰটো হ'ল IMFত যিখন দেশে আটাইতকৈ বেছি মানে কি কৰিব, টকা জমা কৰিব, সেইখন দেশৰ শ্বেয়াৰ বেছিকৈ থাকিব, সেইখন দেশৰ ভোটিং পাৱাৰ বেছিকৈ থাকিব। আৰু বৰ্তমান আমেৰিকাৰ হাতত আটাইতকৈ মানে কি বেছি ভোটিং পাৱাৰ আছে, প্ৰায় 17%, আৰু ভাৰতৰ হাতত মাত্ৰ কি আছে, 2.63%হে ভোটিং পাৱাৰ আছে। গতিকে এই যে পাকিস্তানে লোনটো পালে, ইয়াত আমেৰিকাৰ এটা ডাঙৰ হাত আছে। আৰু আমেৰিকাই ইচ্ছা নকৰিলে পাকিস্তানে কোনোমধ্যে লোন নাপালে হয়, কিন্তু আমেৰিকাৰ ইচ্ছাতে পাকিস্তানে লোনটো পোৱা বুলি আমি মানে সন্দেহ কৰাৰ যথেষ্টখিনি থল আছে। এতিয়া আমেৰিকাই পাকিস্তানক সন্ত্ৰাসবাদী দেশ বুলি জানিও কিহৰ কাৰণে ফাণ্ডিং কৰিছে, কিহৰ কাৰণে লোন দিছে? ইয়াৰ উত্তৰটো এনেকুৱা, আমেৰিকাই নিজেও জানে যে বৰ্তমান ভাৰত এখন ইমাৰ্জিং কাণ্ট্ৰি, বৰ্তমান ভাৰতৰ যিটো গ্ল'বেল পজিশ্যন সেইটো যথেষ্টখিনি উন্নত, আৰু অনতি পলমে ভাৰতবৰ্ষখনে অৰ্থনীতিৰ ক্ষেত্ৰত মানে কি কৰিব, বিশ্বৰ আগশাৰীৰ দেশসমূহক মানে চেৰাই পেলাই যাব। বৰ্তমান যেনেকৈ ৫ম স্থানত আছে, অতি শীঘ্ৰে ৪ৰ্থ বা ৩য় স্থানলৈকে উন্নীত হোৱাৰ সম্ভাৱনা আছে। কাৰণ পপুলেশ্যনৰ ফালৰ পৰাও ভাৰতবৰ্ষত বহুত বেছি পপুলেশ্যন আছে, লগতে ভাৰতবৰ্ষত লেবাৰ কষ্ট বহুত ল', গতিকে ভাৰতবৰ্ষৰ যিটো মানে উৎপাদনৰ যিটো মানে ক্ষমতা সেইটো বহুত বেছি। সেইফালৰ পৰা যিহেতু উৎপাদনৰ ক্ষমতাটো বেছি, গতিকে সেইখন দেশৰ GDPটো বেছি হৈ যাব, আৰু তেনে ক্ষেত্ৰত ইকনমিকেলি আগবঢ়াৰ চান্স বহুত বেছি থাকে। তেনে ক্ষেত্ৰত আমেৰিকাইও ভয় খাই আছে যে ভাৰতবৰ্ষ এখন গ্ল'বেল ছুপাৰ পাৱাৰ হ'বলৈ গৈ আছে, আৰু সেয়েহে যাতে ভাৰতবৰ্ষৰ যিটো ভিতৰুৱা অৱস্থা, ভাৰতবৰ্ষৰ যিটো আভ্যন্তৰীণ মানে অৱস্থা, যাতে সেইটো অশান্তিময় কৰি ৰাখিব পাৰি, যাতে ভাৰতবৰ্ষৰ এটা পেনিক চিটুৱেশ্যনৰ সৃষ্টি কৰিব পাৰি, তাৰ কাৰণে আমেৰিকাই পাকিস্তানক কি কৰিছে, এই লোনখিনি প্ৰদান কৰিছে বুলি আমি ভবাৰ কাৰণে যথেষ্টখিনি থল আছে। আমেৰিকাৰ উদ্দেশ্য যিয়েই নহওক বাৰু, ভাৰতেও আমাৰ বৰ্তমান হাতাবতি বহি নাথাকে, কাৰণ ভাৰতৰ নেতৃত্ব বৰ্তমান যথেষ্টখিনি সবল। আৰু পাকিস্তানে যদিহে সিজ ফায়াৰ উলংঘা কৰি এনেদৰে আক্ৰমণ চলাই থাকে, তেনেহ'লে ভাৰতবৰ্ষই আমাৰ উচিত প্ৰত্যুত্তৰ নিশ্চয় দিব। যুদ্ধ আমাৰ কাৰোৱে কাম্য নহয়, কিন্তু কেতিয়াবা কেতিয়াবা যুদ্ধ অবিহনে শান্তি নাহে। গতিকে আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। জয় হিন্দ।